ডিগবৈত প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত বগাপানী নৰ্থ ক্লাবে বিজয় খিতাপ অৰ্জন কৰে। বৰবিল যুৱ ক্ৰীড়া সংঘৰ উদ্যোগত ৩ নং বৰবিল ৰাজহুৱা খেলপথাৰত যোৱা ২৬ জুলাইৰ পৰা ১০ আগষ্টলৈকে প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। এই ফুটবল খেল প্ৰতিযোগিতাত মুঠ ২৪টা দলে যোগদান কৰে। নৰ্থ ক্লাব বগাপানী বনাম ডিগবৈ ফুটবল একাডেমীৰ মাজত চূড়ান্ত খেল অনুষ্ঠিত হয়। চূড়ান্ত খেলত নৰ্থ ক্লাব বগাপানীয়ে ২-০ গলত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ডিগবৈৰ বিধায়ক সুৰেন ফুকন, বিশিষ্ট অতিথি হিচাপে অশোক শৰ্মা, ব্যৱসায়ী দুলাল মেছ, বিজেপি নেত্ৰী কৃষ্ণা ফুকন বৈৰাগী, আৰতী দেৱী শৰ্মা উপস্থিত থাকি চেম্পিয়ন দল আৰু ৰানাৰ্ছ আপ দলক বঁটা প্ৰদান কৰে। ২৬ জুলাইৰ পৰা বৰবিল ক্ৰীড়া সন্থাৰ সৌজন্যত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে। ২৪টা দলে অংশগ্ৰহণ কৰিছিলে আৰু ইয়াৰ আমাৰ সভাপতি আছিলে সুৰেন বুঢ়াগোহাঁই, আমাৰ ত্ৰিদীপ আছে, সম্পাদক কোন আছিলে লক্ষ্মীনাথ বুঢ়া আৰু জ্যেষ্ঠ নাগৰিকসকলে ছাৰসকল আছে। যুৱকসকলে খুব সুন্দৰ হৈছে আৰু এই অঞ্চলত সকলো যুৱক যুৱতী বিভিন্ন জাতি জনগোষ্ঠীৰ মিলিত প্ৰচেষ্টাত ভাল এখন ফুটবল প্ৰতিযোগিতা আমাক উপহাৰ দিলে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু খেলপথাৰখন আচলতে চৰকাৰী মাটি নহয়, এইটো ফৰেষ্ট ভিলেজত, সেইকাৰণে চৰকাৰীভাৱে কিছু বস্তু ইয়াত অসুবিধা আছে। তথাপিতো খেলৰ কাৰণে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টকো কৰিছোঁ, এখন খেলিব দিব, বিভিন্ন প্ৰতিযোগিতা অংশগ্ৰহণ কৰিবৰ কাৰণে দিব লাগে। আৰু তাৰ কাষতে যিটো চৰকাৰী মাটি আছে, প্ৰতি যথেষ্ট দৰা দিলে প্ৰতি খুব সোনকালে আমি নিৰ্মাণ কৰাৰ এটা ব্যৱস্থা কৰিম। আৰু বিশেষকৈ গ্ৰাম্য অঞ্চল চাহ বাগিচা অঞ্চলত যথেষ্ট প্ৰতিভাৱান খেলুৱৈ বিভিন্ন দিশত, আজি ফুটবলেই হওক, ভলীয়েই হওক, টেনিছেই হওক, বেডমিণ্টনেই হওক বা ৰাণতেই হওক, যথেষ্ট প্ৰতিভাৱান খেলুৱৈ ওলাই আহিছে। আমাৰ কাৰণে এইটো শুভ বাৰ্তা। গতিকে আমি ডিগবৈ সমষ্টিটোৰ টিংৰাইত অত্যাধুনিক এখন ষ্টেডিয়াম ইতিমধ্যে এটুকুৰা হৈ গ'ল আৰু এখন নিৰ্মাণ কৰিম বুঢ়ীডিঙত। গতিকে ইয়াৰ কাৰণে চৰকাৰে যথেষ্ট সহযোগিতা আগবঢ়াইছে। আজি চূড়ান্ত খেলখনত 2টা দললৈ মোৰ শুভেচ্ছা আছে, বগাপানী আৰু ডিগবৈ। খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিছে আৰু এই খেলসমূহ আচলতে আমাক লাগেও, বিশেষকৈ গ্ৰাম্য অঞ্চলৰ চাহ বাগিচাৰ যুৱক যুৱতীসকলে বিভিন্ন আজিৰ দিনবিলাকত মানে আচলতে গুচি গৈছে। আচলতে বেয়া কাম, নিচা, পানী, ড্ৰাগছ বহুত যুৱক যুৱতীয়ে খায়, নিজৰ স্বাস্থ্যটো যথেষ্ট মানে আচলতে বেয়া কৰিছে। সেইটো কাৰণে মন, মগজু, শৰীৰ ঠিক ৰাখিবলৈ হ'লে আচলতে আমি বিভিন্ন খেলত আমি অংশগ্ৰহণ কৰিব লাগিব, খেলাব লাগিব, উৎসাহিত কৰিব লাগিব। গতিকে ফুটবল এটা যথেষ্ট জনপ্ৰিয় খেল আৰু এই জনপ্ৰিয় খেলখনেই আজি সমগ্ৰ অসমৰ লগতে আমাৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈছে। এইটো শুভ লক্ষণ, ভাল হৈছে আৰু আগতকৈ বহুত উন্নত হৈছে। আৰু ইয়াৰ লগত জড়িত যিসকল ফুটবলৰ লগত জড়িত যিসকল কোচাৰ আছে, ৰেফাৰী আছে, খেলুৱৈ আছে, জ্যেষ্ঠ নাগৰিকসকলে মই সকলোকে শুভেচ্ছা দিছোঁ আজি দিনটো। থেংক ইউ। ব্যুৰো ৰিপৰ্ট B+NE। B+NE সদায় সঠিকৰ সন্ধানত।